তো হেল্ল' গাইজ, তো আজি আমি ষ্টাৰ্ট কৰিম ক্লাছ 10ৰ নতুন আপডেটেড চিলেবাছৰ প্ৰথম চেপ্টাৰ, তাৰমানে পুনৰ আলোচনা অৰ্থাৎ ৰিভিজন এক্সাৰচাইজৰ প্ৰথম ৰিভিজনটো অনুশীলনী কি ৰিভিজন 1। তো প্ৰথম যিটো আছে তোমালোকৰ বৰ্গ আৰু বৰ্গমূল আছে, এইটো হ'ল ইন্ট্ৰডাকশ্যন পাৰ্ট, আৰম্ভণি যে বৰ্গ কি আৰু বৰ্গমূল কেনেকৈ ওলায়। তো ফাৰ্ষ্ট অফ অল প্ৰথমতে আমি শিকিম যে বৰ্গ কেনেকৈ উলিয়ায়। তো বৰ্গক ইংলিছত কি বুলি কোৱা হয়, স্কোয়াৰ বুলি কোৱা হয়। আৰু এইটো কেনেকৈ উলিয়ায়, এইটো উলিয়াবৰ কাৰণে প্ৰথমতে কি জানিব লাগিব যে সংখ্যাৰ বিষয়ে জানিব লাগিব। সংখ্যা হ'লেহে আমি বৰ্গ উলিয়াব পাৰিম। তো সংখ্যা কি কি আছে, ধৰা মই স্বাভাৱিক সংখ্যাৰ বিষয়ে ক'লো প্ৰথমতে, যে স্বাভাৱিক সংখ্যা কি কি আছে আমাৰ, যে একৰ পৰা ষ্টাৰ্ট কৰি যিবিলাক সংখ্যা চলি থাকে তাক কি বুলি কোৱা হয়, স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। 1 2 3 4 এইবিলাক কি আমাৰ স্বাভাৱিক সংখ্যা। এতিয়া কৈছে বৰ্গ উলিয়াবৰ কাৰণে, কাক, সংখ্যাৰ। বৰ্গ কাৰ হ'ব, সংখ্যাৰে হ'ব। গতিকে প্ৰথম সংখ্যা কি আছে 1, এইটো কৈছে তুমি বৰ্গ উলিওৱা। কেনেকৈ উলিয়াবা, বৰ্গ মানে হ'ল যি সংখ্যা আছে এই সংখ্যাক বৰ্গ যদি উলিয়াব পাৰে তেতিয়া ওপৰত কি লিখিব লাগিব, 2 লিখিব লাগিব। 2 মানে হ'ল কি, ইয়াৰ ওপৰত স্কোয়াৰ, যে একক কেইবাৰ পূৰণ কৰিব লাগিব, 2 বাৰ পূৰণ কৰিব লাগিব। অৰ্থাৎ 1 আৰু 1 পূৰণ কৰা 2 বাৰ, কিমান হ'ব, 1 হ'ব। গতিকে একৰ বৰ্গ কিমান হ'ব, এনসাৰ 1 হ'ব। ঠিক তেনেদৰে নেক্সটটো কি আছে, 2 আছে। তো 2টো লিখা, 2 কৈছে বৰ্গ উলিয়াবৰ কাৰণে 2ৰ ওপৰত কি লিখিবা, স্কোয়াৰ। তো স্কোয়াৰ মানে 2ক কেইবাৰ পূৰণ কৰিবা, 2 বাৰ পূৰণ কৰিবা। 2 পূৰণ 2 পূৰণ কৰিলে কিমান হ'ব, 4 হ'ব। তাৰপিছত সংখ্যাটোৰ নাম কি, 3। তো 3 কি কৰা, বৰ্গ কৰা। বৰ্গ কৰিলে কি ওলাব, 3 পূৰণ 3, 3 আৰু 3 পূৰণ কৰিলে কিমান হ'ব, 9 হ'ব। একেদৰে 4 আছে, 4 কি কৰা, বৰ্গ কৰা, কিমান হ'ব, 4 পূৰণ 4 কৰিলে কিমান, 16। 4 পিছত কি আছে, 5 কৈছে বৰ্গৰ কাৰণে। তো 5ক কি কৰা, 2 বাৰ পূৰণ কৰা। 5 পূৰণ 5 কিমান হৈ যাব, 5 5 গুণ 25। 6ক কৰিলে কিমান হ'ব, 6 স্কোয়াৰ, 6 পূৰণ 6 কিমান হ'ব, 36। 7ক কৰিলে কিমান হ'ব, 7 পূৰণ 7 ইকুৱেল টু 49। 8ক কৰিলে কি হ'ব, বৰ্গ, 8 পূৰণ 8 2 বাৰ লিখিম, 8 8 গুণ কিমান হ'ব, 64। 9ক কৰিলে কিমান হ'ব, 9 পূৰণ 9 9 9 গুণ কিমান, 81। ঠিক তেনেদৰে যদি 10ক কৰা তো কি লিখিব পাৰা, 10 পূৰণ 10 কিমান হৈ যাব, 100। তেনেদৰে বহুত সংখ্যা আছে, মানে হিউজ নাম্বাৰ আছে, তুমি কি কৰিব পাৰা, বৰ্গ কৰিব পাৰা। তো প্ৰথমতে কি কৰিবা, যি সংখ্যা আছে যদি বৰ্গ পায় তাৰ ওপৰত কি লিখিবা, 2 লিখিবা। লিখাৰ পিছত কি কৰিবা, 2 বাৰ পূৰণ কৰি দিবা। 2 বাৰ পূৰণ কৰিলে কি হ'ব, এনসাৰ যি হয় পূৰণ কৰিলে, 1ক 2 বাৰ পূৰণ কৰিলে 1 হ'ব, 2ক কৰিলে 4 হ'ব, 3ক কৰিলে 9 হ'ব, 4ক কৰিলে 16 হ'ব, 5ক কৰিলে 25, 6ক কৰিলে 36, 7ক কৰিলে 49, 8ক কৰিলে 64, 9ক কৰিলে 81, 10ক কৰিলে কিমান হ'ব, 100। এতিয়া বৰ্গ কৰাৰ পিছত তোমালোকে এটা কথা মন কৰিছানে নাই, ইয়াতে যদি ভালকে চোৱা যে একক বৰ্গ কৰিলে এনসাৰ কিমান ওলাইছে, 1 ওলাইছে। তাৰ মানে ইয়াত এককৰ ঘৰত কিমান আছে, 1 আছে। যদি এককৰ ঘৰ মানে কি, ধৰা এটা সংখ্যা আছে 4 7 9, এইটো এটা সংখ্যা আছে। এই সংখ্যাত অংক আছে 3টা। কি কি অংক আছে, এটা হ'ল 4, এটা হ'ল 3 আৰু এটা হ'ল কিমান, 9। তো এই 3টা অংক আছে। যদি কয় তোমাৰ এককৰ ঘৰৰ অংক কোনটো, দশকৰ ঘৰৰ কোনটো, শতকৰ ঘৰৰ কোনটো, কেনেকৈ গম পাবা। তো গম পোৱাৰ প্ৰচেছটো হ'ল, প্ৰথমত যি লিখা থাকে এই সাইডৰ পৰা তাক কি কয়, এককৰ ঘৰ, দ্বিতীয়টো দশকৰ ঘৰ, তৃতীয়টো কি, শতকৰ ঘৰ। এনেকৈ আছে, হাজাৰ আছে। তো প্ৰথমত যি লিখা থাকে তাক কোৱা হয় এককৰ ঘৰ। এতিয়া এইফালে যদি মন কৰিছা বৰ্গ কৰাৰ পিছত, যে একক যেতিয়া বৰ্গ কৰিছে এনসাৰ কিমান ওলাইছে, 1 ওলাইছে। তাৰ মানে কথাটো হ'ল এককৰ ঘৰত কিমান আছে, 1 আছে, কাৰণ এটাহে সংখ্যা আছে, তাৰ এককৰ ঘৰ কেইটা থাকিব, এটাই থাকিব। ইয়াতে কি আছে, 1 আছে। যেতিয়া 2ক স্কয়াৰ কৰিছে কিমান ওলাইছে, 4 ওলাইছে। গতিকে ইয়াত এককৰ ঘৰত কিমান আছে, 4 আছে। যেতিয়া 3ক স্কয়াৰ কৰিছে কিমান ওলাইছে, 9 ওলাইছে। এককৰ ঘৰত কিমান আছে, 9 আছে। 4ক স্কয়াৰ কৰিছে কিমান ওলাইছে, 16 ওলাইছে। এতিয়া কথাটো হ'ল এককৰ ঘৰ কোনটো হ'ব, 6 হ'ব। তো একৰ ঘৰত কিমান আছে, 6 আছে। যেতিয়া কি কৰিছা, 5ক স্কয়াৰ কৰিছা একৰ ঘৰত কিমান ওলাইছে, 5 ওলাইছে। 6ক স্কয়াৰ কৰিছা কিমান ওলাইছে, এককৰ ঘৰত 6 ওলাইছে। 7ক যেতিয়া স্কয়াৰ কৰিছা কিমান ওলাইছে, এককৰ ঘৰত 9 ওলাইছে। 8ক স্কয়াৰ কৰিলে কিমান ওলাইছে, 4 ওলাইছে। 9ক স্কয়াৰ কৰিছে একৰ ঘৰত কিমান ওলাইছে, 1 ওলাইছে। আৰু যেতিয়া 10ক স্কয়াৰ কৰিছে এককৰ ঘৰত 0 ওলাইছে, আৰু ইয়াতে দশকৰ ঘৰতো কি ওলাইছে, 0 ওলাইছে। তাৰ মানে কথাটো হ'ল যে যেতিয়া এটা সংখ্যা কি কৰিবা, স্কয়াৰ কৰিবা, তেতিয়া তাৰ যি এককৰ ঘৰত কি কি সংখ্যা পোৱা যাব, এই কেইটা সংখ্যা কেনেকৈ লিখিম, যে
যদি এটা সংখ্যাক বৰ্গ কৰাৰ পিছত সেই সংখ্যাটোৰ এককৰ স্থানত বা ঘৰত কি লিখা এক থাকে, কি থাকে, এক থাকে, তাৰপিছত কি ওলাইছে 4 ওলাইছে, চিৰিয়েল লিখিম, এক থাকে 4 থাকে, তাৰপিছত কি লিখিম 9 পিছত লিখিম 5 লিখিম, তাৰপিছত কি লিখিম 6 লিখিম, তাৰপিছত কিমান ওলাইছে 9 ওলাইছে, আৰু গোটেইটো এইটোৱে ৰিপিট কৰিছে না 1 4 9 6 5 6 9 4 1, তো 9 4 1 9 4 1 এইফালেও আছে। তো কথাটো হল এইকেইটা অংকই কি কৰিছে ৰিপিট কৰিছে। আৰু যেতিয়া 0 থাকা নাম্বাৰক কি কৰিম বৰ্গ কৰিম, তেতিয়া তাৰ একক আৰু দশকৰ ঘৰত কি ওলাব লাগিব 0 ওলাব লাগিব। কথাটো হল 0 কি থাকিব লাগিব যুগ্ম সংখ্যা থাকিব লাগিব 0। তেতিয়া আৰু কি 1 4 5 6 9 আৰু শূন্য যদি কি থাকে যুগ্ম থাকে, তেন্তে এই সংখ্যাবিলাকক কি সংখ্যা বুলি কোৱা হ'ব, এই সংখ্যাবিলাকক পূৰ্ণবৰ্গ সংখ্যা বুলি কোৱা হ'ব। পূৰ্ণবৰ্গ সংখ্যা বুলি কি হ'ব কোৱা হ'ব। তাৰ মানে মই কি লিখিলো যে যদি এটা সংখ্যাৰ বৰ্গ কৰাৰ পিছত সেই সংখ্যাটোৰ এককৰ স্থানত কি থাকে 1 থাকে 4 থাকে 5 থাকে 6 থাকে 9 থাকে, আৰু শূন্য যদি যুগ্ম অৱস্থাত থাকে, শূন্য কি অৱস্থা থাকে যুগ্ম অৱস্থাত। তাৰ কথাটো হল ইয়াতে চোৱা শূন্য কেইটা আছে দুটা আছে, তো দুটা মানে কি 2 আছে, তো 2 কি হল এটা যুগ্ম সংখ্যা, গতিকে ইয়াতে কি আছে শূন্যটো যুগ্ম অৱস্থাত থাকে। ইয়াতে যে যুগ্ম বুলি 2 হ'ব এইটো নহয়, 4 হ'ব পাৰে 6 হ'ব পাৰে 8 হ'ব পাৰে, এইবিলাক যুগ্ম সংখ্যা। যদি এনেকুৱা ধৰণৰ 0 থাকে, দুটা থাকে, কেতিয়াবা 4টা থাকে, কেতিয়াবা 6টা থাকে, কেতিয়াবা 8টা থাকে, তেতিয়া আমি ক'ব পাৰিম যে এই সংখ্যাবিলাকক কি পূৰ্ণবৰ্গ বুলি ক'ব পাৰিম। গতিকে আমি যি সংখ্যা পালো এই গোটেই সংখ্যা কেইটা আৰু এইটো মিলি এই গোটেইটো কি সংখ্যা পূৰ্ণবৰ্গ সংখ্যা। ইয়াক কি বুলি কোৱা হ'ব পূৰ্ণবৰ্গ সংখ্যা বুলি কোৱা হ'ব। কিয় কোৱা হ'ব, কাৰণ এইকেইটা আছে কি আছে লাষ্টত 1 4 5 6 9 আৰু শূন্য কি আছে যুগ্ম অৱস্থাত আছে। তো গতিকে পৰীক্ষাত কোশ্চেন কেনেকুৱা ধৰণৰ আহে, পৰীক্ষাত কোশ্চেনটো আহে এনেকুৱা ধৰণৰ যে তোমাক এটা নাম্বাৰ দি দিয়ে, ধৰা মই ইয়াতে এটা নাম্বাৰ লিখিলো 1 to 1, এতিয়া ক'ব যে এইটো পূৰ্ণবৰ্গ সংখ্যা হয় নে নহয় তুমি কোৱা। তুমি কেনেকৈ গম পাবা যে পূৰ্ণবৰ্গ হয় নে নহয়, আমি ডাইৰেক্ট চাই গম পাব পাৰিম। কেনেকৈ, এই যে এইকেইটা সংখ্যা আছে না নাই তাৰ এককৰ ঘৰত, এইটো চাই গম পাব পাৰিম যে এইটো পূৰ্ণবৰ্গ হয় নে নহয়। তো যদি ভালকে চোৱা যে এই এককৰ ঘৰত কিমান আছে 1 আছে, তো 1 তো ইয়াতে অলৰেডি আছে, গতিকে 1 থাকিলে কি হ'ব এককৰ ঘৰত পূৰ্ণবৰ্গ সংখ্যা হ'ব, সেইকাৰণে এই সংখ্যাটো কি হৈ যাব পূৰ্ণবৰ্গ সংখ্যা হ'ব। এইটো কি হ'ব পূৰ্ণবৰ্গ সংখ্যা হ'ব। ঠিক তেনেদৰে যদি তোমাক কোৱা হয় 169 এইটো পূৰ্ণবৰ্গ সংখ্যা হয় নে নহয়, কেনেকৈ গম পাবা, আকৌ এককৰ ঘৰত চাবা কি আছে 9 আছে, আৰু এই 9টো তো ইয়াতে আছে অলৰেডি, গতিকে এইটো কি হৈ যাব পূৰ্ণবৰ্গ সংখ্যা হৈ যাব। যদি কোৱা হয় 1000 এইটো পূৰ্ণবৰ্গ হয় নে নহয়, কেনেকৈ গম পাবা, এতিয়া 0 থকা সংখ্যা আছে তেতিয়া 0 কাউন্ট কৰিবা কেইটা 0 আছে। এতিয়া যদি ভালকে চোৱা 1 2 3টা 0 কেইটা আছে 3টা কি আছে শূন্য আছে, 3টা শূন্য আছে। যদি 3টা শূন্য আছে গতিকে 3 কি সংখ্যা অযুগ্ম সংখ্যা, যদি অযুগ্ম সংখ্যা হয় গতিকে এইটো পূৰ্ণবৰ্গ সংখ্যা কি নহব, এইটো কিন্তু পূৰ্ণবৰ্গ সংখ্যা নহব, কাৰণ ইয়াতে 3 আছে শূন্য, তো 3টা শূন্য মানে অযুগ্ম সংখ্যা না, অযুগ্ম সংখ্যা যদি হয় তেতিয়া এইটো কি নহব পূৰ্ণবৰ্গ সংখ্যা নহব। কিন্তু এইটো কাৰ ক্ষেত্ৰতে হ'ব, খালি শূন্য থকা নাম্বাৰৰ ক্ষেত্ৰতে হ'ব, বাকী বিলাকৰ ক্ষেত্ৰত কিন্তু নহয়। বাকী বিলাকৰ ক্ষেত্ৰত কেনেকৈ গম পাম, এইকেইটা সংখ্যাৰ পৰা আমি গম পাম যে পূৰ্ণবৰ্গ হয় নে নহয়। এইখিনি বস্তু বুজি পাইছা। তো আমাৰ কোশ্চেন এইবিলাকৰ পৰাই আহে, গতিকে তোমালোকে স্কোৱাৰ নাম্বাৰ কেইটা মুখস্থ কৰি ল'বা, আপ টু 15 বা 20 লৈকে মুখস্থ কৰিলে ভাল হ'ব। তাৰপিছত কি কৰিবা, এই এককৰ ঘৰৰ অংক কেইটা মুখস্থ কৰি ল'বা যে কি থাকিলে আমাৰ কি হ'ব পূৰ্ণবৰ্গ সংখ্যা হ'ব আৰু কি থাকিলে নহ'ব। এইকেইটা যদি ভালকে পঢ়ি লোৱা তেতিয়া 1 নম্বৰ কোশ্চেন কি তোমালোকৰ ইজি হৈ যাব MCQৰ কাৰণে। নেক্সট যিটো আমি পাৰ্ট কৰিম এইটো হ'ল আমাৰ কি বৰ্গমূল। বৰ্গমূল একো নহয়, যি আমি বৰ্গ পঢ়িলো এই বৰ্গটোৰে ওলোটাখিনি কি বুলি কোৱা হয় বৰ্গমূল বুলি কোৱা হয়। কেনেকৈ, ধৰা
নেক্সট পাৰ্ট কি হ'ব বৰ্গমূল হ'ব তো বৰ্গমূলক ইংলিছত কোৱা হ'ব কি স্কোয়াৰ ৰুট বুলি কোৱা হ'ব বৰ্গমূল মানে কি হ'ব স্কোয়াৰ ৰুট তো বৰ্গমূল কেনেকৈ উলিয়াবা ধৰা হ'ল এটা সংখ্যা আমি অলপ আগতে পঢ়িলো যে একক বৰ্গ কৰিলে কিমান হয় এক হয় গতিকে বৰ্গমূল কি হয় তাৰ ওলোটাটো হয় তাৰ মানে কথাটো হ'ল কি যে এই যে এক আছে না একটো লিখিলা এই স্কোয়ারটো যদি এইফালে যায় এইফালে এটা কি হৈ যাব বৰ্গমূলৰ সিম্বল হৈ যাব বা প্ৰতীক হৈ যাব ইয়াক কি কোৱা হয় বৰ্গমূল বুলি কোৱা হয় এই প্ৰতীকটোৰ নাম কি বৰ্গমূল এইটো কেনেকৈ হ'ল আমি যেনেকুৱা ক্লাস 9 বা সৰু ক্লাছতে পাইছো যে যেতিয়া প্লাস থাকে প্লাসটো ইকুৱেলৰ যেতিয়া অপজিটো আহে তেতিয়া কি হৈ যায় মাইনাস হৈ যায় যদি কি থাকে মাইনাস থাকে ইকুৱেলৰ ইফালে গলে কি হৈ যায় প্লাস হৈ যায় এনেকুৱা ধৰণৰ ইনটু থাকিলে কি হৈ যাব ইকুৱেলৰ ইফালে আহিলে ডিভাইড হৈ যাব ঠিক তেনেদৰে যদি ইয়াতে স্কোয়ার থাকে ন স্কোয়ারটো এইফালে গলে কি হৈ যাব ৰুট হৈ যাব গতিকে যদি কয় 1 ৰ বৰ্গমূল কিমান তোমাৰ आंसर কিমান হ'ব 1 হ'ব 1 ৰ বৰ্গমূল কিমান হ'ব 1 হ'ব ঠিক তেনেদৰে মই 2ক স্কয়াৰ কৰিলো কিমান হল आंसर 4 হল এতিয়া কি হ'ব যে এই যে 2টো লিখিলো স্কয়ার যে আছে এই স্কয়ারটো এইফালে গলে কি হৈ যাব ৰুট হৈ যাব গতিকে তোমাক যদি কোৱা হয় 4 ৰ বৰ্গমূল কিমান তোমাৰ आंसर কিমান হ'ব 2 হ'ব ঠিক তেনেদৰে 3ক স্কয়াৰ কৰিলে কিমান হ'ব 9 হ'ব গতিকে 3 লিখিলো স্কয়ারটো এইফালে গলে কি হ'ব ৰুট হৈ যাব গতিকে যদি তোমাক কোৱা হয় যে 9 ৰ বৰ্গমূল কিমান তুমি ক'বা आंसर কিমান 3 ঠিক তেনেদৰে 4 যদি স্কয়াৰ কৰা কিমান হ'ব 16 হ'ব গতিকে তুমি লিখিবা 4 স্কয়ারটো এইফালে গলে ৰুট হ'ব যদি কোৱা হয় 16 ৰ বৰ্গমূল কিমান তুমি কি ক'বা 4 বুলি ক'বা একেদৰে মই আৰু লিখিব পাৰো যেতিয়া 5ক স্কয়াৰ কৰিলে কিমান হ'ব 25 হ'ব গতিকে 5 ইকুৱেল টু কি হ'ব স্কয়ারটো এইফালে গলে ৰুট হ'ব গতিকে 25 ৰ বৰ্গমূল কিমান 5 একেদৰে মই 6 ৰ কথাও ক'ব পাৰো 6 স্কয়াৰ কিমান হ'ব 36 হ'ব তো 6 লিখিলো এটো এইফালে গলে কি হ'ব ৰুট হ'ব গতিকে 36 ৰ বৰ্গমূল কিমান হ'ব 6 হ'ব হল এইখিনি কথা বুজি পাইছা তাৰ পিছত আৰু কথা আছে কথাখিনি কেনেকুৱা ধৰণৰ অলপ বুজি লোৱা কিতাপত কি লিখা আছে যেনেকুৱা ধৰণৰ আমি পাইছিলো যে -3 আৰু -3 এটুক যদি পূৰণ কৰিব কয় তোমাক তুমি आंसर কিমান ক'বা 3 আৰু 3 পূৰণ কৰিলে কিমান হ'ব 9 হ'ব মাইনাসে মাইনাসে কি হ'ব প্লাস হ'ব তো आंसर কিমান হৈ যাব +9 হৈ যাব তো ইয়াতে 3 কেইটা আছে দুটা আছে না মই এনেকৈ লিখিব পাৰো না -3 কেইটা আছে দুটা আছে এনেকুৱা ধৰণৰ লিখা যায় গতিকে এটোৰ आंसर কিমান হ'ব 9 হ'ব তো -3 এইফালে লিখিলো এই স্কয়ারটো এইফালে গলে কি হৈ যাব ৰুট হৈ যাব না গতিকে ইয়াৰ পৰা তো আমি এইটোও ক'ব পাৰো যে 9 ৰ বৰ্গমূল তো -3 হয় আমি তো এইফালে পালো 9 ৰ বৰ্গমূল কিমান হয় 3 হয় গতিকে এইটো কনফিউশনৰ কোনো কথা নাই কনফিউশন হয় এই কাৰণে মই এই বস্তুখিনি ক্লিয়াৰ কৰি দি আছো যে 9 ৰ বৰ্গমূল 3ও হয় 9 ৰ বৰ্গমূল কিমান হয় -3ও হয় দুটা পসিবিলিটি আছে এটা প্লাসত হয় আৰু এটা কিহত মাইনাসত হয় খালি নট অনলি 9 বাট অলসো অল নাম্বাৰস মিন্স ধৰা -2 আছে -2 কিমান হ'ব কৰিলে 4 হ'ব গতিকে -2 কেইটা আছে দুটা আছে লিখিম কি 4 -2 ইকুৱেল টু কি হৈ যাব স্কয়ারটো এইফালে গলে √4 হৈ যাব গতিকে 4 ৰ বৰ্গমূল কি হয় -2 হয় আৰু এইফালে পালো 4 ৰ বৰ্গমূল কিমান হয় 2 হয় গতিকে তোমালোকৰ কিতাপত এটা স্পষ্ট কথা লিখা আছে কি লিখা আছে যে যেতিয়া এই সিম্বলটো কোনো এটা নম্বৰত দিয়া থাকিব বা বৰ্গমূল উলিয়াব দিব তোমালোকে এই সিম্বলটোক অলৱেজ কি বুলি ধৰিবা পজিটিভ নাম্বাৰ বুলি ধৰিবা পজিটিভ সংখ্যা বুলি ধৰিবা কথাটোৰ অৰ্থ কি হল যদি কয় তোমাক এনেকুৱা ধৰণৰ লিখা থাকে যে 16 ৰ বৰ্গমূল কিমান হ'ব তোমালোকে লিখিবা 4 অৰ আৰু এটা হ'ব পাৰে -4 হ'ব পাৰে কিন্তু কিতাপত আমাৰ লিখা আছে যে যেতিয়া এই স্কয়াৰ ৰুট ওপৰত থাকিব তেতিয়া তুমি খালি ধনাত্মক যি সংখ্যা আছে তাক বৰ্গমূল বুলি ধৰিবা ঋণাত্মকক ধৰাৰ কোনো প্ৰয়োজন নাই এই কাৰণে কি হ'ব -4 টো তাৰ বৰ্গমূল বুলি পৰীক্ষাত নিলিখিবা কি লিখিবা খালি 16 ৰ বৰ্গমূল কিমান হ'ব 4 হ'ব ঠিক একেদৰে যদি মই কওঁ 9 ৰ কি হ'ব ঠিক একেদৰে এইফালে ওপৰত লিখি দিও যদি কওঁ মই 9 ৰ কি হ'ব বৰ্গমূল তো তোমালোকে কি ক'বা খালি 3 ক'বা -3 নকবা কাৰণ এটো কি হ'ব পজিটিভ নম্বৰক বুজোৱা হয় তো এইখিনি আছিল আমাৰ কি বৰ্গমূল আৰু আগৰখিনি আছিল কি বৰ্গ গতিকে দুটা ক্লিয়াৰ হল এটা হল বৰ্গ আৰু এটা হল বৰ্গমূল যদি কিবা অসুবিধা হয় তেতিয়া কমেন্ট কৰিবা আৰু ভাল লাগিলে কি কৰিবা লাইক কৰিবা শেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা আৰু যদি কিবা অসুবিধা হয় কমেন্টও কৰিবা
আৰু লগতে ভাল লাগিলে বন্ধু বান্ধৱীসকলৰ লগত কি কৰিবা শ্বেয়াৰ কৰিবা আৰু নেক্সট পাৰ্টত আমি কি লৈ আহিম ইয়াৰ পিছৰ পাৰ্টখিনি ৰিভিজন 1 লৈ আহিম ৰিভিজন 1ত যিবিলাক অংক আছে গোটেইখিনি কৰাই যাম এটাৰ পিছত এটা গোটেইখিনি কৰাই যাম গতিকে মোৰ চেনেলৰ লগত জড়িত হৈ থাকিবা আৰু সাবস্ক্ৰাইব কৰি ল'বা থ্যাংক ইউ